নগাঁও জিলাৰ দগাঁৱস্থিত বিট্টু ভলীবল একাডেমীত আজি এক গুৰুত্বপূৰ্ণ পৰিদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰে ইউনিচেফৰ এটা দলে। খেল ধেমালি আৰু শাৰীৰিক ব্যায়ামৰ জৰিয়তে কিশোৰ-কিশোৰীৰ সুস্থ বিকাশ নিশ্চিত কৰাৰ লগতে সমাজত চলি থকা অন্ধবিশ্বাস, ড্ৰাগছ আসক্তি, জুৱাৰ আড্ডা আৰু বিভিন্ন অবৈধ কৰ্মৰ বিৰুদ্ধে কেনেদৰে সচেতনতা বৃদ্ধি কৰিব পাৰি সেয়া সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। এই উপলক্ষে উপস্থিত থাকে ইউনিচেফৰ প্ৰকল্প সহকাৰী দেৱাহুতি ৰাজবংশী আৰু ৰিচোৰ্চ পাৰ্চন জৰ্ণা চক্ৰৱৰ্তী। তেওঁলোকে খেলা ধূলাৰ গুৰুত্ব সন্দৰ্ভত বক্তব্য ৰাখি কয় যে খেল ধেমালিয়ে কেৱল শাৰীৰিক সুস্থতা নহয়, মানসিক দৃঢ়তা আৰু সামাজিক দায়িত্ববোধ গঢ়ি তোলে। যুৱ প্ৰজন্মক ড্ৰাগছ আৰু অপসংস্কৃতিৰ পৰা আঁতৰাই ৰাখিবলৈ খেলা ধূলা আৰু শক্তিশালী মাধ্যম বুলি উল্লেখ কৰে তেওঁলোকে। বিশেষকৈ সমাজত বৃদ্ধি পোৱা অন্ধবিশ্বাস, ড্ৰাগছ ব্যৱসায়, জুৱাৰ আড্ডা আৰু অন্যান্য অবৈধ কাৰ্যকলাপ ৰোধ কৰিবলৈ বিদ্যালয় আৰু খেল একাডেমীসমূহে আগবাঢ়িব লাগে আৰু মত প্ৰকাশ কৰে ইউনিচেফৰ প্ৰতিনিধিসকলে। অভিভাৱক আৰু স্থানীয় ৰাইজকো এই ক্ষেত্ৰত সচেতন হ'বলৈ আহ্বান জনোৱা হয়। উল্লেখযোগ্য যে নগাঁও জিলাৰ ভিতৰত একমাত্ৰ ভলীবল একাডেমী হিচাপে পৰিচিত বিট্টু ভলীবল একাডেমীয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ কিশোৰ-কিশোৰীক খেলা ধূলাৰ ক্ষেত্ৰত আগবঢ়াই আনিছে। এই পৰিদৰ্শনে একাডেমীৰ কাৰ্যসূচী আৰু সমাজমুখী উদ্যোগসমূহ অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।